ওমনি ভ্যান এইটো 2012 হয় আপনার 8 সিটার হয় দাম আছে এখানে 1,25,000 টাকা 1 লাখ দাম আছে আপনার 85,000 অনলি only 85,000 আর দাম আছে এখানে 95,000 অনলি 95,000 1,15,000 টাকা 1,15,000 টাকা আসক আপোনালোকে আচৰিত নহব নমস্কাৰ মই তপন মহন্ত উন্নতি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো মই আজি আহিছো কেবি মটৰছত দাদা মূল্য কৰিছে দাদা নমস্কাৰ দাদা আপোনাৰ তাত আজি কিমানৰ পৰা গাড়ী ষ্টাৰ্ট হ'ব আমাৰ গাড়ী ধৰ 1 লাখৰ পৰা গাড়ী হ'ব 1 লাখ টকাৰ পৰা গাড়ী ষ্টাৰ্ট হৈ যাব 1 লাখ টকাৰ গাড়ীখনৰ হেৰি হ'ব না ফাইনান্স হ'ব নাই ফাইনান্স নহয় কেছত ল'ব লাগিব নে কি কয় তে বলক এতিয়া আৰম্ভ কৰো হয় ঠিক আছে 10 হয় 2010 হয় টপ মডেল ইনোভা হয় আৰু এইখনৰ ট্যাক্স আপোনাৰ 2030 লৈ দিয়া আছে এইখন টপ মডেল হয় ভি মডেলটো ক্যাপ্টেন সিট থাকে এইখনৰ এইটো গাড়ী হয় এয়া চাওক মই গাড়ীখন এবাৰ দেখাই দিছো ভাড়া চাৰা মাৰা কাৰণে কিমান দাম ৰাখিছে এইখনৰ এইখনৰ দাম 2,70,000 2,70,000 টকাত ইনোভা দি আছে কি কৰা দাদা ফাইনান্স হৈ যাব ফাইনান্স নহব এখন ফাইনান্স নহব কেছত ল'বলৈ আৰু 2,70,000 টকাত ইনোভা গোটেই অসম কিয় নৰ্থ ইষ্ট ঘূৰিলো নাপাব নে কি কৰা 2,70,000 টকাৰ ইনোভাখনৰ কাগজ পাতি কোনে ট্ৰান্সফাৰ কৰিব আমাৰ ফালৰ পৰা সব আপুনি কৰি দিব নেক্সট এখন আছে স্কৰপিও কেতিয়াৰ মডেলৰ এখন 2007 ৰ গাড়ী হয় কিন্তু কন্ডিশন বহুত ভাল আৰু 4x4 মডেল হয় আচ্ছা আচ্ছা এটা 4 হুইল ড্ৰাইভ থাকে এইখনত আৰু দাম আছে এইখন 1,80,000 টাকা 1,80,000 টকা স্কৰপিও এটা 4x4 আচ্ছা ফাইনান্স হ'ব দা ফাইনান্স না কেছত ল'ব ফাইনান্স নহব কেছত ল'ব লাগিব 4x4 আছে এখন এয়া চাওক মই গাড়ীখন এবাৰ দেখাই দিছো কিমান 1 লাখ কিমান কলে না 80,000 1,80,000 টকা একদম পানীৰ ভাৱত দাদাই গাড়ী দি আছে নে কি কথা এয়া চাওক মই গাড়ীখনো এবাৰ দেখাই দিছো দাদা আপোনালোকৰ ইয়াতে যদি গাড়ী লয় পেপাৰ পাতি কোনে ট্ৰান্সফাৰ কৰি দিব সব আপুনি কৰি দিব নেক্সট এখন আছে আপোনাৰ ডিজাৰ এইটো 2018 ৰ হয় পেট্ৰল হয় এসি পাৱাৰ ইনটু এন্ড্ৰইড ডিসপ্লে এইখিনি থাকে দাম আছে এইখনো 4,15,000 4,15,000 টকা দাদা নেক্সট চাম আমি এখন আছে ইয়ন এইখন এইটো 2013 ৰ হয় আৰু দাম আছে এইখনৰ আপোনাৰ 1,30,000 টকা 1,30,000 টকা ফাইনান্স হৈ যাব ফাইনান্স হৈ যাব এটা 14 চনৰ ডাস্টাৰ হয় টপ মডেল হয় RXZ আৰু দাম আছে এইখন 2,50,000 এইখন গাড়ী 60,000 ডাউন দিলে ৰিফাইনান্স কৰাই দিব পাৰে আচ্ছা আচ্ছা এয়া চাওক মই গাড়ীখন এবাৰ পঞ্চায়তৰ পৰা দেখা দিছো আৰু যদি নিজে আহি চাই তেতিয়াহ'লে বেছি ভাল লাগিব নে কি কথা আপোনালোকে ফিজিক্যালি চালে বেছি ভাল হ'ব দাদা নেক্সট এখন আছে বলেৰো এইটো 2015 ৰ হয় এসি পাৱাৰ ইনটু এন্ড্ৰইড ডিসপ্লে এইবিলাক গোটেই আছে দাম আছে এইখন 4 লাখ টকা 4 লাখ টকাত দাদাই বলেৰো দি আছে একদম আচৰিত নহব দাদাই যি কৈছে একদম সঁচা কথা কৈছে আপোনালোকে নিজে আহক টেষ্ট ড্ৰাইভ কৰক যেনেকৈ ল'ব বিচাৰে নে কি কথা ফাইনান্সত লাগিলে ফাইনান্সত দিব কেছত লাগিলে কেছত দিব আৰু যদি লাগিলে এক্সচেঞ্জ কৰি ল'ব বিচাৰে বাইক গাড়ী এক্সচেঞ্জ কৰিও ল'ব পাৰে আমাৰ মানে যেনেকৈ হয় খালি মানে আপোনাৰ এনেকুৱা সপোন নে কি অসমৰ প্ৰত্যেকৰ ঘৰে ঘৰে এখন গাড়ী হওক নে কি কথা হয় হয় নেক্সট এখন আছে দাদা আপোনাৰ হুন্ডা এক্সেন্ট 2016 হয় আপোনাৰ পেট্ৰল হয় খুব ধুনীয়া কন্ডিশন আছে দাম আছে এখানে 3,30,000 টাকা 3,30,000 টাকা এয়া চাওক একদম পানীৰ ভাৱত গাড়ী দি আছে দাদা নেক্সট আছে দাদা ইকো স্পোর্টস 2018 ডিসেম্বৰৰ হয় এটা পেট্ৰলত হয় আৰু আপোনাৰ গাড়ী একদম শোরুমত জনে আছে এনে গাড়ী হয় দাম আছে এখানে আপোনাৰ 5,30,000 টাকা 5,30,000 টকা এয়া চাওক ভিতৰটো মই এবাৰ দেখাই দিছো দাদা এখন ফাইনান্স হৈ যাব ইজিলি ডাউন পেমেন্ট কিমান দিব লাগিব 1 লাখ বা 1.5 লাখ 1 লাখ 1.5 পৰা 1.5 লাখ টকা লৈ আহিলেও হৈ যাব নে কি কয় দাদা নেক্সট এখন আছে ইয়ন আপোনাৰ এইটো 2016 ৰ হয় আৰু দাম আছে এইখনৰ আপোনাৰ 1,60,000 টকা 1,60,000 টকা ডাঙৰ চকা এল'হুইল এইবিলাক সব লাগি চাৰিটা এল'হুইল পাই যাব নে কি কথা ফাইনান্স কৰিলে 60,000 মান টকা দিলে হৈ যাব ফাইনান্স কৰিলে 60,000 পৰা গাড়ীখন লগ আছে একো নাই আপোনালোকে আহিলে খুলি দিব নে কি কয় দাদা নেক্সট এখন আছে এল্টো 800 2020 ৰ হয় এইখনৰ দাম আছে 2,60,000 LXI মডেল হয় এইখনো তো 60,000 টাকা দিলে ফাইনান্স হৈ যাব আচ্ছা নেক্সট চাম দাদা এখন আছে আপোনাৰ সুইফট VXI হয় 2014 চনৰ হয় আৰু দাম আছে এইখনৰ 2,60,000 টাকা 2,60,000 টাকা পেট্ৰল সুইফট VXI এয়া চাওক পেট্ৰলত আছে 2,60,000 টকাত দাদাই সুইফট দি আছে আচৰিত নহব যে কৈছে দাদা একদম কেমেৰাৰ আগতে কৈছে নে কি কথা দাদা নেক্সট চাম আমি এখন আছে ওয়াগনাৰ 2016 হয় 2,50,000 টাকা VXI 2,50,000 টকাত দাদা ইয়া ওয়াগনাৰ দি আছে নেক্সট দাদা কি দেখাব এইটো সিলেৰিও নেক্সট এখন আছে সেলেৰো কেতিয়া দাদা এইটো 2015 ৰ হয় ফাৰ্স্ট ওনাৰে হয় ডিজেলৰ হয় দাম আছে 2,20,000 টাকা 2,20,000 টকা নেক্সট এখন দাদা গাড়ীখন খোলা আছে যদি মই এবাৰ দেখাই দিছো গাড়ীখনো খুব ধুনীয়া হৈছে
আৰু এনেকুৱা নাই যে দাদাৰ তাত গাড়ী ললে আপোনালোকে বহুত কিবা কিবি সুবিধা পাই যাব নে কি কথা আপোনালোকে আহক দেৰি নকৰিব সোনকালে আহক আৰু যদি দাদা আমাৰ ভিডিঅ' চাই তেতিয়া ডিসকাউন্ট হ'ব নাই 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 আমাৰ হেনেকা আমাৰ দামবিলাক অলৰেডি একদম ফিক্স প্ৰাইস দাদা যি কৈছে একদম মানে ফিক্স কৈছে নেক্সট এখন দাদা সেন্ট্ৰো নেকি সেন্ট্ৰো আপোনাৰ এসি পাৱাৰ স্টিয়াৰিং পাৱাৰ উইন্ডো আছে পেট্ৰলৰ হয় 2019 ৰ হয় দাম এইখন 2,80,000 টকা 2,80,000 টকা দাদা সেন্ট্ৰো দি আছে আসক এলইডি লাগি আছে মই কি কম আৰু আপোনালোকক নিজে আহিলে আৰু বেছি ভাল লাগিব নেক্সট আছে দাদা এখন আছে সুইফট ডিজায়াৰ 2014 চনৰ হয় ভিডিআই হয় ডিজেলৰ আৰু দাম আছে এইখন 185 1,85,000 টকা দাদা আপুনি যে দাম বিলাক কৈছে ইয়াৰ লগত পেপাৰ পাৰ্টি আপুনি ইনক্লুডিং আছে মানে গোটেই ফাইন ইন্সুৰেন্স আৰসি সব ইনক্লুড থাকে আচ্ছা নেক্সট এখন আছে দাদা বিট নেকি বিট হয় কম টকাৰ গাড়ী এইখন 1,10,000 টকা আহিব 2011 চনৰ আৰু পেট্ৰলৰ হয় এইখন 1,10,000 টকাত যদি আপুনি এখন বিট লব বিচাৰে তেতিয়াহলে এখন চাব পাৰে আসক মই গাড়ীখন দেখাই দিছো গাড়ীখনো খুব ধুনীয়া হৈ আছে দাদা নেক্সট আছে এখন বেলিনো এটো বুক হৈছে বাৰু বেলিনো অন্য বেলেগ আছে আৰু দেখাই দিম মই এইটো 2019 ৰ আপোনাৰ ক্যাপচাৰ ৰেনল্ট ক্যাপচাৰ আৰু দাম আছে এইখন 3,80,000 টকা একেবাৰে টপ মডেল হয় প্লেটাইন বুলি কয় এইখন এসক চাৰিটা এলো হুইল পাই যাব টায়াৰৰ কন্ডিশনৰ সক 95% গ্ৰিপ আছে গাড়ীখন খোলা আছে যদি লক আছে একো নাই আপোনালোকে আহিলে খুলি দিব মই ফ্ৰন্ট সাইডৰ পৰা এবাৰ দেখাই দিছো গাড়ীখন ফাইনান্স যাবটা হৈ যাব ফাইনান্স হৈ যাব কিবা এটা মিনিমাম ডাউন পেমেন্ট লৈ আহিলে 1,00,000 টকা দিব লাগিব দিলে হৈ যাব নেক্সট এখন আছে ডিজায়াৰ দাদা এখন সুইফট ডিজায়াৰ হয় 2018 ৰ আপোনাৰ এসি পাৱাৰ স্টিয়াৰিং পাৱাৰ উইন্ডো থাকে দাম আছে এইখনৰ 3,50,000 টকা 3,50,000 টকা এসক নেক্সট দাদা এখন আছে আপোনাৰ এখন হোন্ডা আমেজ এখন মানে নামত পুৰণা গাড়ী কামত নতুনে পাব দাম আছে এইখন 2,30,000 টকা 2,30,000 টকা কি কয় দাদা গাড়ী জানে নামতহে পুৰণা আপুনি নতুন গাড়ী কিনাৰ দৰে ফিল পাব আপোনালোকে আচৰিত নহব নেক্সট আছে দাদা এখন হোন্ডাৰ কি আছিল একৰ্ড হোন্ডা একৰ্ড হয় 2010 চনৰ 2030 লৈকে পেপাৰ আছে আৰু এইখনৰ দাম আছে আপোনাৰ 3 লাখ টকা এখন ফাইনান্স নহব কেছত ল'ব লাগিব একদম ফুললি প্ৰিমিয়াম গাড়ী হয় এসক চাৰিটা এলো হুইল পাই যাব নে কি কয় নেক্সট আৰু এখন আছে নিসানৰ এখন নিসান সানি 2000 আপোনাৰ 15 গাড়ী হয় আৰু টপ মডেল হয় এখন আৰু কিমান দাম ৰৈছে পেট্ৰলৰ এখন 2,50,000 টকা ফাইনান্স হৈ যাব দাদা ফাইনান্স অলপ চলপ কৰি দিব পৰা যাব নেক্সট আছে দাদা এখন আছে আপোনাৰ হল 2013 ৰ আপোনাৰ নিসান সানি এখন হল ডিজেলৰ টপ মডেল 25 বটন ষ্টাৰ্ট আৰু এইখনৰ দাম আছে আপোনাৰ 2,20,000 টকা 2,20,000 টকা আছে একদম পানীৰ ভাৱত দাদা গাড়ী দি আছে আচৰিত নহব সোনকালে আহক টিগৰ চাওক আপোনাৰ 2020 ৰ হয় টিগৰ আপোনাৰ ডিজেলৰ হয় সেকেন্ড টপ মডেল দাম আছে এখন 3,30,000 টকা 3,30,000 টকা মই গাড়ীখন খোলা আছে যদি ভিতৰটো এবাৰ দেখাই দিছো আপোনালোকে নিজে আহি চালে বেছি ভাল লাগিব নে কি কথা আপোনালোকে নিজে আহক আহি ঘৰত যদি কোনোবা জনা মানুহ আছে মেকানিক আছে লৈ আনক দাদাৰ কোনো প্ৰবলেম নাই দাদাই বাৰে বাৰে কৈছে নেক্সট এখন আছে 2020 ৰ এইটো Honda Accent পেট্ৰল দাম আছে এইখনৰ 3,80,000 টকা 3,80,000 টকা দাদা ফাইনান্স হৈ যাব এখন ফাইনান্স হৈ যাব 80,000 মান ডাউন পেমেন্ট দিলে ওলাই যাব নেক্সট এখন আছে ডিজায়াৰ এইখন হল 2018 ডিজায়াৰ VXI আৰু এইখনৰ দাম আছে আপোনাৰ 4,30,000 টকা 4,30,000 টকা আসক হোৱাইট কালাৰত আছে গাড়ীখনো খুব ধুনীয়া হৈ আছে নে কি কথা দাদা নেক্সট এখন আছে আপোনাৰ এখন গো 2016 চনৰ হয় আৰু এইখনৰ দাম আছে আপোনাৰ 1,65,000 165 50,000 মান ডাউন পেমেন্ট দিলে এইটো গাড়ী ওলাই যাব 50,000 টকা দিলেও গাড়ীখন ওলাই যাব মই ভিতৰটো খোলা আছে এবাৰ দেখাই দিছো চক ভিতৰটো খুব ধুনীয়া আছে এসি পাৱাৰ স্টিয়াৰিং পাৱাৰ উইন্ডো সকলোখিনি সব কিছু আৰু যদি অলপ কিবা সৰু সৰু কাম থাকে কিন্তু দাদা নিশ্চয় কৰি দিব নে কি কথা নেক্সট এখন দাদা কি আছিল টাটা বোল্ট টাটা বোল্ট 2016 চনৰ হয় দাম আছে এইখন 2 লাখ টকা একেবাৰে টপ মডেল কোম্পানী ফিটেড এলয় স্পলিং কন্ট্ৰোল স্টিয়াৰিংত যে থাকে সেইবিলাক সব আছে সব চাৰিটা এলো হুইল পাই যাব গাড়ীখন খোলা আছে যদি মই ভিতৰটো এবাৰ দেখাই দিছো সব এলইডি লাগি আছে সব গাড়ীখনৰ সিট কভাৰ সব কিছু ধুনীয়া হৈ আছে দাদা নেক্সট আগৰ ফালে যাও নেক্সট টাইম দাদা এখন আছে বেলুনো কেতিয়াৰ মডেল এখন ডিজেলৰ হয় 2017 ডিসেম্বৰ মানৰ হ'ব আলফা টপ মডেলটো দাম 4,30,000 টকা আহিব বেলিনো মত পেট্ৰলো আছে 19 ৰে এটো আপোনাৰ 4,50,000 আহিব এনেকৈ সক এলো হুইল চাৰিটা পাই যাব মই গাড়ীখনৰ ভিতৰটো ফুল ব্লক আছে একো নাই আপোনালোকে আহিলে দাদা খুলি দিব দাদা নেক্সট এখন আছে মাৰুতি এখন সিয়াজ আপোনাৰ 2019 ৰ হয় পেট্ৰল হয় ডেল্টা আৰু এসি পাৱাৰ স্টিয়াৰিং পাৱাৰ উইন্ডো এন্ড্ৰইড ডিসপ্লে আপোনাৰ এলো হুইল নতুন টায়াৰ এইবোৰ সব লাগি আছে দাম আছে এইখনৰ আপোনাৰ 4,60,000 টকা 4,60,000 টকাত দাদা দি আছে এয়া চক মই দেখাই দিছো
আগৰ পিনৰ পৰা মই গাড়ীখন এবাৰ দেখাই দিছো, গাড়ীখনো খুব ধুনীয়া হৈ আছে, এনেকুৱা নাই যে গাড়ীখন লৈ গৈ কিবা কৰিব লাগিব নে কি কথা। তাৰ নেক্সট এখন আছিল আপোনাৰ মাহিন্দ্ৰা মাৰাজো, এইটো 2019 চনৰ গাড়ী হয়। হয় হয় 8 সিটাৰ হয়। ইয়াতে ডাবল এচি থাকে আৰু আপোনাৰ ভাড়া চাড়া মাৰাৰ কাৰণে ভাল বা ডাঙৰ ফেমিলিৰ কাৰণে ভাল। দাম আছে এইখন 4,50,000 ফাইনেন্স হৈ যাব আৰু ৰিফাইনেন্স কৰি এইখন 80,000 মান টকা দিলে ওলাই যাব। 80,000 টকা লৈ আহিলেও এখন গাড়ী দাদাই বাকীখিনি ফাইনেন্স কৰি দিব। এয়া চাওক মই গাড়ীখন এবাৰ দেখাই দিছো। নেক্সট এখন মহেন্দ্ৰ X500 হয় W11 হয় হয়, এইটো 2018 ডিসেম্বৰৰ হয়। হয়, সানৰুফ আছে এইখনত। হয়, আৰু দাম আছে এইখনৰ আপোনাৰ 8,50,000 টকা। 8,50,000 টকা। এয়া চাওক এলো হুইল লাগি আছে, সানৰুফো পাই যাব নে কি কথা। গাড়ীখন লক আছে মানে খোলা আছে, এবাৰ চাই লওক। যদি খোলা আছে মই এবাৰ দেখাই দিওঁ। খোলা আছে চাওক, ভিতৰটো খুব ধুনীয়া হৈ আছে। এনেকুৱা নাই যে গাড়ীখন লৈ গৈ আপোনালোকে কিবা কৰিব লাগিব নে কি কথা। আৰু দাদাই কৈছে যে সৰু সুৰা যদি অলপ কাম থাকে সেইখিনি দাদাই বনাই দিব, কাম কৰিব লাগিব। হয় হয় হয়। নেক্সট আছে দাদা এখন ইনোভা হয়। এইখন 2013 চনৰ গাড়ী হয়। হয়, আৰু 2.5G মডেল হয়। ইয়াতে 8 সিটাৰ গাড়ী এইখন। হয়, আৰু দাম আহিব এইখনৰ আপোনাৰ 3,50,000 টকা। 3,50,000 টকা। 3,50,000 টকা। এয়া চাওক 7 সিটাৰৰ গাড়ী আপোনালোকৰ ঘৰত। হয় হয়, LED লাগি আছে। আপোনালোকৰ ঘৰত যদি মানুহ বেছি আছে বা এয়াৰপোৰ্টত ভাড়া মাৰিব পাৰে বা ধৰি লওক যেনেকে বিচাৰে আৰু নে কি কৰা। নেক্সট এখন আছে দাদা আপোনাৰ মহিন্দ্ৰাৰ কি আছিলে এখন? মহিন্দ্ৰা KUV 100। হয় হয়, মহিন্দ্ৰা KUV 100 এখন পেট্ৰলৰ হয়। 2017 ডিসেম্বৰৰ গাড়ী। হয় হয়, আৰু একেবাৰে টপ মডেল হয়। হয়, দাম আছে এইখনৰ 3 লাখ টকা। 3 লাখ টকা। এয়া চাওক এলো হুইল 4টা পাই যাব আপোনালোকে। গাড়ীখন খোলা আছে, মই ভিতৰটো এবাৰ দেখাই দিছো। এখন অটোমেটিক নেকি? অটোমেটিক নহয়, মেনুৱেল হয়। এয়া চাওক ভিতৰটো মই এবাৰ দেখাই দিছো। দাদা নেক্সট চাও, আপোনাৰ তাতো বহুত গাড়ী আছে নে কি কয়? নেক্সট এখন আছে আপোনাৰ ডেটসন গো প্লাস। হয় হয়, এইটো 2020 গাড়ী হয়। হয়, দাম 2,30,000 টকা আহিব। 2,30,000 টকা ফাইনেন্স যাব না? হৈ যাব ফাইনেন্স। ডাউন পেমেন্ট কিমান দিব লাগিব? 80,000 মান টকা ডাউন পেমেন্ট। 80,000 মান টকা লৈ আহিলে আপোনালোকে এখন গাড়ী ঘৰত লৈ যাব পাৰিব নে কি কয়? নেক্সট দাদা কি দেখাব? এইটো হ'ল মহিন্দ্ৰা জিপ, ওপেন জিপ। হয়, বহুতে ওপেন জিপ বিচাৰি থাকে নে কি কথা। বহুতে বিচাৰি থাকে। আপোনালোকেও যদি ভাবি আছে ওপেন জিপ এখন লাগে, তেতিয়াহলে আপোনালোকে দাদাৰ ওচৰত আহিব পাৰে। পাৱাৰ ষ্টিয়াৰিং থাকিব, ডাঙৰ ডাঙৰ চকা, ডাঙৰ ডাঙৰ এল'ইল এইবিলাক চব আছে। হয়, চাই লব পাৰে এবাৰ। হয় হয়, মই গাড়ীখন এবাৰ দেখাই দিছো। কেতিয়াৰ গাড়ী দাদা এখন? এইটো 2016 ৰেজিষ্টাৰ হৈছে। হয় হয়, কিমান দাম ৰহিছে দাদা? 3 লাখ টকা। 3 লাখ টকা। এখন 4x4 নেকি দাদা? 4x4 নহয়, মই গাড়ীখন এবাৰ দেখাই দিছো। আপোনালোকে যদি ভাবি আছে ওপেন জিপ এখন লাগে, তেতিয়াহলে দাদাৰ ওচৰত আহি যাওক। আপোনালোকে টায়াৰৰ কণ্ডিশ্যন একদম 95% গ্ৰিপ পাই যাব নে কি হয়। দাদা এখন ফাইনেন্স হ'ব নে? ফাইনেন্স নহয়, কেছত ল'ব লাগিব। দামটো কিমান ক'লে? এইখন 3 লাখ টকা আহিব। 3 লাখ টকা দাদাই কৈছে। এয়া চাওক গাড়ীখন মই আৰু এবাৰ দেখাই দিছো। নেক্সট এখন আছে দাদা ইয়ন। কেতিয়াৰ মডেল? ইয়ন আপোনাৰ 2018 হয়। হয়, 2018 ইয়ন। আৰু আপোনাৰ এচি পাৱাৰ ষ্টিয়াৰিং পাব এইটো। আৰু দাম আছে এইখনৰ আপোনাৰ 1,90,000 টকা। 1,90,000 টকা ফাইনেন্স হ'ব। 60,000 মান টকা ডাউন পেমেন্ট দিলে এইটো গাড়ী ওলাই যাব। নেক্সট আছে দাদা এখন আছে আপোনাৰ BMW নেকি? BMW এইটো পুৰণা হয়, 2011 লাষ্টৰ হয়। আৰু দাম আছে এইখনৰ 3.5 লাখ টকা। 3,50,000 টকা BMW দি আছে। সানৰুফ আছে, মুনৰুফ আছে। সানৰুফো পাই যাব। আপোনালোকে আচৰিত নহব। গাড়ীখন খোলা আছে, মই ভিতৰটো এবাৰ দেখাই দিছো। 3,50,000 অলপ বেয়া হৈ আছে। 3,50,000 টকাত দাদাই BMW দি আছে নে কি কয়? 3,50,000 টকাত BMW লোগোটো পোৱা টান আছে নে কি কথা। হয়, হণ্ডা চিভিক হয়, 2000 এখন 9 গাড়ী হয়। 2029 কাগজ পেইড আছে। আৰু আপোনাৰ দাম আছে এইখন 2 লাখ টকা। 2 লাখ। 2 লাখ টকা দাদাই কৈছে। এয়া চাওক মই গাড়ীখন এবাৰ দেখাই দিছো। এখন গাড়ী যদি আপোনালোকে ল'ব বিচাৰে তেতিয়াহলে কেছত ল'ব লাগিব নে কি কথা? কেছত ল'ব হ'ল সেল, চেভৰলেট সেল। এইখন পেট্ৰল হয়, 2014 হয়, 14 লাষ্টৰ। দাম আছে এইখনৰ 1.5 লাখ টকা। 150। 1.5 লাখ টকা কি কয় আপুনি? মই নিজে আচৰিত হৈ গৈছো দাদাৰ গাড়ীৰ দাম দেখি কিনে। এয়া চাওক গাড়ীখন ভিতৰটো খোলা আছে, মই ভিতৰটো এবাৰ দেখাই দিছো। দাদাই ক'ৰ পৰা কালেক্ট কৰে নাজানো, কিন্তু দাদাৰ তাৰ কালেকশ্যন বিলাক খুব ধুনীয়া। আপোনালোকে দেৰি নকৰিব, সোনকালে আহক। মই পিছৰ পিনৰ পৰা এবাৰ দেখাই দিছো। দাদা নেক্সট টাইম এখন ফৰচুনাৰ আছে নেকি? হয়, এইটো আপোনাৰ 2017 ডিসেম্বৰৰ হয়। ম্যানুৱেল গিয়াৰ 4x4। হয়, আৰু একেবাৰে টপ মডেল সিগমা। হয় হয়, আৰু দাম আছে এইখনৰ 22,50,000 টকা। 22,50,000 টকীয়া ফৰচুনাৰ। এয়া চাওক 4টা এল'ইল পাই যাব। টায়াৰৰ কণ্ডিশ্যন চাওক ধুনীয়া হৈ আছে। ভিতৰটো মই দেখা দিছো। ভিতৰটো ক'বই নালাগে, ফৰচুনাৰ একেবাৰে টপ মডেল হয়। হয় হয়, কিমান দাম ৰহিছে দাদা এখন? 22,50,000। 22,50,000 আৰু আমাৰ গাড়ীৰ দামবিলাক সকলো ফিক্স হয়। হয় হয়, 50,000 নেনো হওক বা আপোনাৰ ডাঙৰ গাড়ী হওক, মই গাড়ীখন দাম ফিক্স হয়। দাদা এখন ডাউন পেমেন্ট কিমান দিব লাগিব?
এইখন মোটামুটি 10 লাখ মান টকা আহিব ডাউন পেমেণ্ট। 10 লাখ মান টকা দিলেও গাড়ীখন লৈ যাব পাৰিব। আৰু যদি কাৰোবাৰ চিভিল ভাল থাকে তেতিয়া তো কবই কমতে হ'ব। নেক্সট এখন আছে ৱেগনাৰ VXI 2016 হয়, ফাৰ্ষ্ট ওনাৰে হয়। দাম আছে এইখনৰ আপোনাৰ 2,80,000 টকা। 2,60,000 টকা। 2,80,000। 2,80,000 টকা দাদাই কৈছে ফাইনেন্স হ'ব তা? হৈ যাব, 80,000 মান দিলে হ'ল। 80,000 টকা লৈ আহক, বাকীখিনি দাদাই ফাইনেন্স কৰি দিব। মই ভিতৰটো দেখা দিছো, গাড়ীখনৰ ভিতৰটো চাওক খুব ধুনীয়া হৈ আছে। এনেকুৱা নাই গাড়ীখন লৈ গৈ কিবা কৰিব লাগিব, আপোনালোকে ডকুমেণ্টছটো লৈ আৰু ডাউন পেমেণ্টটো লৈ দাদাৰ ওচৰত আহি যাওক। দাদা নেক্সট এখন আছে অমনি ভ্যান, বহুত ডিমান্ড হৈ আছে অমনি ভ্যানৰ, সেইকাৰণে অমনি ভ্যান ৰাখিছো আমি। তো এইটো 2018 লাষ্টৰ হয়, একেবাৰে লাষ্টৰ। আৰু এইখন কোনো এক্সিডেন্টাল গাড়ী নহয়, গোটেই অৰিজিনেল ভ্যান, ফ্ৰেছ গাড়ী। এইখনৰ দাম ৰাখিছো আমি আপোনাৰ 2,50,000 টকা। 80,000 মান টকা ডাউন পেমেণ্ট দিলে এইটো গাড়ীও ফাইনেন্স হৈ যাব। বাম্পাৰ টু বাম্পাৰ অৰিজিনেল একদম অৰিজিনেল, একদম অৰিজিনেল। বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টৰ আছে। 2,50,000 টকা দাদাই দাম কৈছে। না কৈছে না, আমাৰ দামবিলাক চব ঠিক আছে। সেইটো এড্ৰেছটো এবাৰ কৈ দিয়ক। এইটো আমাৰ গুৱাহাটী এয়াৰপৰ্টৰ ওচৰত হয়, আৰু হোৱাটছএপত মেছেজ কৰিব, মই লোকেশ্যনটো দি দিম। আমাৰ বাছ ষ্টেণ্ডৰ নাম হ'ল ৰায়বৰী। ৰায়বৰী। আৰু আমাৰ গাড়ীবিলাক মেক্সিমাম গাড়ী ফাৰ্ষ্ট অনাৰে হয়, আৰু কোনোবাখন এইটো ছেকেণ্ড অনাৰ হ'ব পাৰে, কিন্তু মেক্সিমাম গাড়ী আমাৰ ফাৰ্ষ্ট অনাৰ। আৰু আমাৰ 99% আমি 100% নন এক্সিডেণ্টেল গাড়ী। আমাৰ এক্সিডেণ্টেল গাড়ী আমি নানো, পানীত ডুবা গাড়ী আমি নানো। আৰু যিবিলাক ৰিপেয়াৰিঙৰ কাম থাকে, ধৰক বেছি মেজৰ ৰিপেয়াৰিং, পুৰণা গাড়ীটো থাকিবই, মেজৰ ৰিপেয়াৰিং থাকিলে আমি নলওঁ এই গাড়ী। মই আপোনাৰ ফোন নম্বৰটো দি দিম, আপোনাৰ লগত যোগাযোগ কৰিব। ঠিক আছে, থেংক ইউ।